যোৰহাট জিলাৰ পটিয়া গাঁৱত অৱস্থিত কল্যাণী বাল্য ভৱন বিদ্যালয়ত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুচাৰুৰূপে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সন্মান জনোৱা হয়। বিশেষকৈ লেটাৰ মাৰ্ক অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত প্ৰতিটো বিষয়ত প্ৰতি এক বিশেষ মাননি প্ৰদান কৰা হয়। বিদ্যালয়খনৰ শিক্ষক, অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সন্মান প্ৰদান অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰা হয় যাতে তেওঁলোকে ভৱিষ্যতেও এই ধৰণে সাফল্য অব্যাহত ৰাখে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ হেমেন শইকীয়াই জনায় যে এই ধৰণৰ প্ৰশংসা আৰু প্ৰেৰণা অনুষ্ঠান শিক্ষাৰ্থীসকলৰ মনোবল বৃদ্ধিত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত পৰিচালনা সমিতিয়ে এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত অনুসৰি পৰীক্ষাৰ সময়ছোৱাত বিদ্যালয়ৰ চাৰিওফালে যিকোনো ধৰণৰ উচ্চ শব্দ, বিশেষকৈ মাইক বা উচ্চ শব্দযুক্ত অনুষ্ঠান সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ আহ্বান জনায়। এই সিদ্ধান্তৰ জৰিয়তে পৰীক্ষাৰ সময়ছোৱাত শিক্ষাৰ্থীসকলে শান্তিপূৰ্ণ পৰিৱেশত অধ্যয়ন আৰু পৰীক্ষা দিব পাৰিব বুলি আশা প্ৰকাশ কৰা হয় আৰু ইয়াৰ লগতে এই অনুষ্ঠানতে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰি এখন শান্তি কমিটিৰ গঠন কৰিবলৈ আহ্বান জনায়। উক্ত এই অনুষ্ঠানটিত এই বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এগৰাকী বিশেষভাৱে সক্ষম সংগীতা দত্ত নামৰ ছাত্ৰীৰ ভৱিষ্যতৰ সকলো শিক্ষাৰ খৰচ বহন কৰাৰ কথা সিদ্ধান্ত ল'লে প্ৰদীপ কুমাৰ ভূঞাই। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। আমাৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয়ৰ নেতৃত্বত এই বিষয়ে আলোচনা কৰা হৈছে যাতে এতিয়া আমাৰ পৰিলক্ষিত হয় পৰীক্ষাৰ সময়তে ক'ৰবাত ধৰক কিবা অনুষ্ঠান পতা হয় আৰু সেই অনুষ্ঠানবোৰৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বহুত অসুবিধা হয়। এতিয়া যোৱাবাৰ আমাৰ এজনী ছোৱালীয়ে পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী দিয়াৰ আগত ছাইডতে ভাওনা সভা হৈছে আৰু মাইক বাজি আছে। কিছু ক্ষেত্ৰত অসুবিধা হয়, সেইকাৰণে এই পদক্ষেপ ল'বলৈ বিচৰা হৈছে। ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা তথা ছাত্ৰ ছাত্ৰীসকলে যাতে আমাৰ বিদ্যালয়ৰো ক্লাছ 9ৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক ইয়াত ৰাখিছিলোঁহি যাতে তেওঁলোকেও উদগনি পায়, সেইকাৰণে আচলতে অনুপ্ৰাণিত হ'ব পাৰে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এই ব্যৱস্থা লোৱা হৈছে আৰু আমাৰ পাছতো আমাৰ পতা হয় শুভেচ্ছা জ্ঞাপন। আকৌ এতিয়া নতুন ছাত্ৰ ছাত্ৰীসকল আহিছে যিসকল, সেইসকলক লৈও আমি আদৰণি অনুষ্ঠান পাতিম, তেতিয়াও আমাৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকিব। এইবাৰ আমাৰ 19 গৰাকী অৱতীৰ্ণ হৈছিলে আৰু আটাইকেইগৰাকীয়ে উত্তীৰ্ণ হৈছে। ডিষ্টিংশ্যন আমাৰ 9গৰাকী ডিষ্টিংশ্যন আৰু লেটাৰ বহুত পাইছে কেইবাটাও ছাবজেক্টত। টোটেল 10গৰাকীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে। আমি আজি এইটো নিয়ম আছিলে যে আমাৰ যি প্ৰতিটো বিষয়তে আমাৰ সিদ্ধান্ত লোৱা হৈছিলে যে কোনোবা লেটাৰ পালে আমি কিবা এটা দিম আৰু সেইকাৰণে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে যিটো ছাবজেক্টতে লেটাৰ পাইছে সেই অনুসৰি আমাৰ 500 টকাকৈ দিয়া হৈছে। লেটাৰ মাৰ্কত 500 টকাকৈ, কোনোবাই হয়তো 5টাত পাইছে 5টাতে দিয়া হৈছে। আৰু এটা কথা, বাকী ছাত্ৰ ছাত্ৰীসকলকো আমি নিৰাশ কৰা নাই, আমি সামান্য উপহাৰ তেওঁলোকক প্ৰদান কৰিছোঁ। আমি জৰিয়তে কল্যাণী বাল্য ভৱন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা বিশেষ অনুষ্ঠান আমি উদযাপন কৰিলোঁ। আচলতে আমি আমাৰ যিসকল ছাত্ৰ ছাত্ৰীক আমি ইয়াত অধ্যয়ন কৰিবলৈ সুযোগ দিছিলোঁ, এই অঞ্চলবাসী ৰাইজে জানে যে তেওঁলোক বিশেষভাৱে দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী। এখন দুখীয়া গৃহৰ পৰা আহি পেলাই তেওঁলোকে ইয়াত অধ্যয়ন কৰিবলৈ আমাৰ সুযোগ দিয়া হৈছে। আৰু ইতিমধ্যে আমাৰ কল্যাণী বাল্য ভৱন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে 2টিকৈ বেষ্ট আমি উত্তীৰ্ণ কৰি পঠাইছোঁ হায়াৰ ছেকেণ্ডেৰী। আৰু এইবাৰ যিটো বেষ্ট আমাৰ উত্তীৰ্ণ হৈছে, আমাৰ 6জনকৈ ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। 19গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত নামভৰ্তি কৰিছিলে, তাৰ ভিতৰত 6জন ছাত্ৰ ছাত্ৰীয়ে আমাৰ ডিষ্টিংশ্যন পাইছে, বাকী 10জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 2জন মাত্ৰ ছেকেণ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰী আছে। আৰু আমি যদি তেওঁলোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিটো ফলাফল সেইটো চাওঁ, তেতিয়াহ'লে আমি এটা বৃহৎ সাফল্য বুলি ক'ব পাৰোঁ। তেওঁলোকে এটা নগণ্য সংখ্যক মাৰ্কছ লৈ পেলাই আমাৰ ইয়ালৈ আহিছিলে, কিন্তু আমাৰ পৰিচালনা সমিতি বিশেষকৈ আমাৰ
শিক্ষক শিক্ষয়িত্ৰীসকলৰ যৎপৰোনাস্তিৰ যি চেষ্টা এই চেষ্টাৰ ফলত আজি আমি এইটো ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি ভাবিছোঁ আমাৰ অঞ্চলবাসী ৰাইজে যি সহযোগিতা আগবঢ়াইছে স্কুলখনৰ লগত, আমাৰ পৰিচালনা সমিতিয়ে যিটো কষ্ট কৰিছে, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যিটো কষ্ট কৰিছে, আমি এই বছৰৰ পৰা এটা নতুনকৈ পৰিকল্পনা কৰিছোঁ। যিহেতু ছাত্ৰ ছাত্ৰীসকল দুখীয়া পৰিয়ালৰ পৰা অহা আৰু দুখীয়া পৰিয়ালৰ পৰা আহি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিসকলে লেটাৰ পাবলৈ সক্ষম হৈছে, আমি প্ৰতিটো বিষয়তে লেটাৰ মাৰ্কছ পোৱা ছাত্ৰ ছাত্ৰীসকলক 500 টকাকৈ আমি পুৰস্কাৰ হিচাপে উদগনিমূলক হিচাপে দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এইটো বিষয়তে আমি 500 টকাকৈ দিবলৈ সক্ষম চেষ্টা কৰিছোঁ, এটা সিদ্ধান্ত কৰিছোঁ। আজি এই বিশেষ সভাখনৰ জৰিয়তে আমাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অৰ্থাৎ আমাৰ লেটাৰ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি এই ব্যৱস্থাৰে অকণমান আপ্যায়িত কৰিব ব্যৱস্থা কৰিছোঁ। আমি আচলতে তেওঁলোকক এটা উৎসাহ প্ৰদান কৰিলোঁ।